নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত 2026 বৰ্ষ, গতিকে প্ৰিয় দৰ্শক, নতুন বৰ্ষৰ আগতেই যদি আপোনাৰ ঘৰৰ পৰা আপুনি কেইটামান বস্তু দূৰ কৰিব পাৰে আৰু আপুনি যদি নতুন বছৰৰ আগতেই কেইটামান বস্তু ঘৰলৈ লৈ আনিব পাৰে, তেতিয়াহ'লে স্বয়ং মাতা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব। মাতা লক্ষ্মীয়ে নিজেই কৈছে, যিখন ঘৰত এই বস্তু কেইপদ থাকিব, এই ছবিধ বস্তুৰ ভিতৰত এবিধ হলেও বস্তু যিখন ঘৰত থাকিব, সেইখন ঘৰতেই মই বসবাস কৰোঁ, সেইখন ঘৰতেই মই নিবাস কৰোঁ, সেইখন ঘৰতেই সকলো অভাৱ অনাটন দূৰ কৰি ৰাখোঁ। সেইখন ঘৰৰ সদস্যসকলৰ কৰ্মক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে উন্নতি হ'ব পাৰে সেইখন ঘৰৰ প্ৰতিজন সদস্যই। গতিকে লগতে কৈছে মাতা লক্ষ্মীয়ে, যিখন ঘৰত এনে কেইপদমান বস্তু থাকিব, সেইখন ঘৰত মই কেতিয়াও নাথাকো। কেৱল প্ৰিয় দৰ্শক, এয়া মাতা লক্ষ্মীয়ে কোৱা নহয়, এইসমূহ শাস্ত্ৰতো উল্লেখ কৰা হৈছে। বাস্তু শাস্ত্ৰৰ মতে যিখন ঘৰত এই বস্তুসমূহ থাকিব, সেইখন ঘৰতেই বেমাৰ আজাৰে সমস্ত বিপদ বিঘিনিয়ে আগুৰি ধৰে ঘৰখনৰ সদস্যসকলক। নানা ধৰণৰ বিপদে ঘৰখনক গ্ৰাস কৰি লয়, যাৰ ফলত তেওঁলোকৰ উন্নতিৰ পথত বাধাৰ সৃষ্টি হয় আৰু ঘৰলৈ টকা পইচা অহাৰ বাটো তেওঁলোকৰ বন্ধ হৈ পৰে, এনে কিছুমান ঘৰত বস্তু থকাৰ ফলত। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপুনি আগন্তুক নতুন বৰ্ষৰ আগে আগে আপোনাৰ ঘৰলৈ কি বস্তু আনিব লাগিব আৰু আপোনাৰ ঘৰত থকা আপুনি কোন কেইটা বস্তু দূৰ কৰিব লাগিব ঘৰৰ পৰা, তাৰ বিষয়তে সুন্দৰভাৱে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। শাস্ত্ৰ সম্বন্ধীয়ভাৱে আমি সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, সমাগত যিহেতু 2026 বৰ্ষ, এই নৱবৰ্ষত যদি আপুনি ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি ভক্তি মনেৰে মাতা লক্ষ্মীক সন্মান জনাই জয় লক্ষ্মী মা বুলি এটা সুন্দৰ কমেন্ট লিখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব, যাতে আপোনালোকৰ বাবে আমি প্ৰতিদিনে ভিডিঅ' বনাবৰ বাবে আমাৰ মনত মনোবল বাঢ়ে। সেইবাবে এটা লাইক কৰিব বুলি আশা কৰিছো। আৰু লগতে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰসমূহ আপুনি জানিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, মাজত মাথো নতুন বছৰটো আৰম্ভ হ'বলৈ আৰু কেইটামান দিন বাকী। শাস্ত্ৰই কৈছে যে নতুন বছৰৰ আগে আগে যদি এইকেইটা বস্তু ঘৰৰ ভিতৰত আনি ৰাখিব পাৰে, তেতিয়াহ'লে সেইখন ঘৰৰ ব্যৱসায়িক ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত পূৰ্বৰ তুলনাত দুগুণ উন্নতি হ'ব। আৰু যাৰ ঘৰত এনে বস্তু থাকিব, সেইখন ঘৰ পূৰ্বতকৈও আৰ্থিক সমস্যাত ভুগিব, আৰ্থিকভাৱে পূৰ্বতকৈও তেওঁলোক জুৰুলা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। আধৰুৱা নকৰিব, খুব ধ্যান দি ভক্তি মনেৰে কথাখিনি আপুনি শেষ পৰ্যন্ত চাই থাকিব। প্ৰিয় দৰ্শক, আমি প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰোঁ, যাতে আমাৰ জীৱনত থকা, আমাৰ ঘৰত থকা সকলো বিপদ বিঘিনি দুখ কষ্ট এই পুৰণি বছৰটোত আমি সকলোকে বিদায় দি যাতে নতুন বছৰটোত আমি খুব সুন্দৰভাৱে ঘৰখন আমি সজাব পাৰো, ঘৰখনত আমি আৰ্থিকভাৱে উন্নতি কৰিব পাৰো আৰু আমাৰ ঘৰখনত সুখ শান্তিৰে ভৰাই তুলিব বিচাৰো। ঘৰখনৰ পৰা বিভিন্ন বেমাৰ আজাৰ দূৰ কৰা আমি প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰোঁ। অৰ্থাৎ প্ৰিয় দৰ্শক, আমি ক'ব বিচাৰিছো যে আমি পুৰণি বছৰটোত যিখিনি দুখ কষ্ট পালো, যিখিনি আমাৰ জীৱনলৈ বিপদ আপদ আহিল, সেইখিনি যাতে এই পুৰণি বছৰটোতে নাইকিয়া হয় আৰু নতুন বছৰটোৰ পৰা যাতে আমাৰ জীৱনলৈ খুব সুন্দৰ ফল আহে, ভাল ফল কঢ়িয়াই আনে, ইতিবাচক ফল আহে, তাৰ বাবে আমি সকলোৱে আশা কৰোঁ। প্ৰিয় দৰ্শক, যেতিয়াই নতুন বছৰটো সমাগত হয়, তেতিয়া আমি পুৰণিক পাহৰি নতুনক আঁকোৱালি ল'বৰ বাবে, আমি নতুনক আদৰিবৰ বাবে আমি সকলো ব্যাকুল হৈ পৰোঁ। সকলোৱে প্ৰস্তুতি চলাও যাতে নতুন বছৰটো সুন্দৰ হয়।
কিন্তু প্ৰিয় দৰ্শক, আপুনি কেৱল নতুনক আঁকোৱালি ল'বৰ বাবে প্ৰস্তুতি চলালেই নহ'ব। আপোনাৰ ঘৰত কিছুমান এনেকুৱা বস্তু আছে যিসমূহ বস্তু আপুনি দূৰ কৰিব লাগিব। তেতিয়াহে ঘৰলৈ ইতিবাচক শক্তি আহিব, মাতা লক্ষ্মীৰ আগমন হ'ব স্বয়ং। নেতিবাচক শক্তি ঘৰত থাকিলে সেইখন ঘৰত বেমাৰ ব্যাধি বেছিকৈ হয়। গতিকে বাস্তু শাস্ত্ৰই কৈছে যে আপুনি এনে বস্তু কেতিয়াও ৰাখিব নালাগে। যাতে আমাৰ ঘৰখনৰ পৰা, আমাৰ জীৱনৰ পৰা নেতিবাচক শক্তি দূৰ হয়। আমি নেতিবাচক শক্তি নিবিচাৰো। গতিকে আমি ইতিবাচক শক্তি পাবৰ বাবে হ'লে আমি কিছুমান কাম, কিছুমান বস্তুৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব প্ৰতিজন ব্যক্তিয়ে। যেতিয়া আমাৰ ঘৰখনত, আমাৰ জীৱনত ইতিবাচক শক্তি আহিব, ইতিবাচক শক্তিৰে ভৰি পৰিব, তেতিয়াই আমাৰ জীৱনটোত এক আচৰিত শক্তি সৃষ্টি হয়। যি শক্তিয়ে আমাক উন্নতিৰ ক্ষেত্ৰতো ভাল ফল দিব, ঘৰখনত সুখ সমৃদ্ধিৰ ক্ষেত্ৰতো ভাল ফল প্ৰদান কৰিব। ইতিবাচক শক্তিয়ে আমাক সফলতাৰ ক্ষেত্ৰতো ভাল ফল প্ৰদান কৰিব। সেইবাবেই বাস্তু শাস্ত্ৰই আমাৰ বাবে পৰামৰ্শ দিছে, নতুন বছৰৰ আগে আগে প্ৰতিখন ঘৰৰ পৰাই এনে বস্তু উলিয়াই দিব লাগে, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাত ইয়াৰ গভীৰ প্ৰভাৱ পৰিব, যাৰ ফলস্বৰূপে মাতা লক্ষ্মী ক্ৰোধিত হৈ পৰিব। যদি আপুনি বিচাৰে মাতা লক্ষ্মীক আপোনাৰ ঘৰলৈ নতুন বছৰত আপোনাৰ ঘৰখনত প্ৰৱেশ কৰাটো, আগমন ঘটাটো, আশীৰ্বাদ দিয়াটো আপোনাৰ ঘৰখনৰ ওপৰত, তেন্তে আপুনি এই বস্তু কেতিয়াও নাৰাখিব। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ভঙা সামগ্ৰী। ঘৰৰ ভিতৰত আপুনি নতুন বছৰৰ আগতেই লক্ষ্য কৰিব যিকোনো বস্তু ভঙা চিঙা হৈ আছে নেকি। যদি ভঙা চিঙা পাত্ৰ বস্তু আছে তেন্তে আপুনি সেইখিনি লগালগ আপুনি দেখাৰ লগে লগেই দূৰ কৰক নতুন বছৰৰ আগে আগে। ঘৰত ভঙা বস্তু বা ভঙা পাত্ৰ ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভঙা বস্তুৱে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব। গতিকে আপুনি নতুন বছৰত যদি ভাল ফল পাব বিচাৰে তেন্তে নতুন বছৰৰ পূৰ্বেই আপুনি এই ভঙা চিঙা বস্তুসমূহ দূৰ কৰি দিয়ক। যিয়ে হওক, ভঙা আইনাই হওক বা যিকোনো পাত্ৰই হওক বা ফটোৰেই হওক, মূৰ্তিয়েই হওক, আপোনাৰ ঘৰত যদি আছে আপুনি এতিয়াই এই ভিডিঅ'টো চোৱাৰ পাছতে লক্ষ্য কৰি দূৰ কৰি দিয়ক। তেনে কৰাটোৱে আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত মংগল। শাস্ত্ৰৰ যদি এই নীতি নিয়ম মানি চলে তেন্তে আপুনি আগন্তুক নতুন বছৰত বহুতো বিপদৰ পৰা ৰক্ষা পাব। এখন ঘৰত যদি ভঙা চিঙা বস্তু থাকে তেন্তে ভগৱান অপমান বা ৰুষ্ট হোৱাৰ উপৰিও সেইখন ঘৰৰ ওপৰত বাস্তু দোষৰ সৃষ্টি হয়। গতিকে ভুলতো কেতিয়াও নাৰাখিব। 2 নম্বৰতে হৈছে পুৰণি কাপোৰ বা বেয়া কাপোৰ কানি যদি ফটা চিটা আছে তেন্তে সেইসমূহ নৱবৰ্ষৰ আগে আগে আপোনাৰ ঘৰৰ পৰা দূৰ কৰি দিয়ক। যদি আপুনি পিন্ধিব নোৱাৰা কাপোৰ আছে তেন্তে পেলাই দিয়ক। লগতে আপোনাৰ ঘৰত যদি ফটা চিটা আপুনি ব্যৱহাৰ নকৰা জোতা চেন্ডেল আছে তেন্তে সেইসমূহ পেলাই দিয়ক। এনে বস্তুৱে নেতিবাচক শক্তিক আকৰ্ষণ কৰে ঘৰলৈ। গতিকে ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে আপোনাৰ ঘৰৰ আশে পাশে, আপোনাৰ বাৰীৰ চৌহদত যদি শুকাই যোৱা শুকান গছ আছে তেন্তে আপুনি সেই গছডাল কাটি ছিঙি আপুনি পেলাই দিয়ক, উঘালি পেলাই দিয়ক। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে এখন ঘৰৰ আশে পাশে চৌহদত ওচৰে পাজৰে শুকাই যোৱা শুকান গছ থাকে তেন্তে ইয়াক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি কোৱা হয়। এই শুকাই যোৱা গছ গছনিয়ে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্যক মাতি লৈ আনিব। আপুনি যদি অৱহেলা কৰে, শুকাই যোৱা গছ দূৰ নকৰে, তেতিয়াহ'লে আগন্তুক বছৰত আপুনি ইতিবাচক শক্তিৰ সলনি আপুনি নেতিবাচক শক্তি নিশ্চিতভাৱে লাভ কৰিব, যাৰ ফলত আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো একেবাৰে নিশ্চিত। বেমাৰ ব্যাধি দুৰ্ভাগ্যই আপোনাৰ ঘৰখনক গ্ৰাস কৰি ল'ব, যাৰ ফলত আপোনাৰ উন্নতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈ পৰিব। জীৱনত আপোনাৰ সমস্যাই আগুৰি ধৰিব। 4 নম্বৰতে হৈছে ঘৰত যদি আপোনাৰ বন্ধ হৈ যোৱা বা বেয়া ঘড়ী আছে তেন্তে এতিয়াই দূৰ কৰক। বন্ধ হৈ থকা বা বেয়া হৈ থকা ঘড়ী ঘৰত থকাটো শাস্ত্ৰৰ অনুসৰি একেবাৰে অশুভ। আপোনাৰ ঘৰত যদি বন্ধ হৈ থকা ঘড়ী ৰাখে, বেয়া হৈ থকা ঘড়ী ৰাখে, তেতিয়াহ'লে আপোনাৰ সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব। উন্নতিৰ ক্ষেত্ৰত বন্ধ ঘড়ীৰ দৰে আপোনাৰ ব্যাঘাত জন্মাব সফলতাত।
উন্নতিত ব্যাঘাত জন্মাব। গতিকে বন্ধ হৈ থকা ঘড়ী আপুনি মেৰামতি কৰক, নহলে আপুনি দূৰ কৰক। এই দুটাৰ ভিতৰত আপুনি যিকোনো এটা অৱশ্যেই কৰিব নতুন বছৰৰ আগে আগে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ আশে পাশে যদি আৱৰ্জনা হৈ আছে, বহুত আপোনাৰ জাবৰ জোথৰ আছে, লেতেৰা পৰিৱেশ হৈ আছে, তেন্তে 2026 বৰ্ষৰ প্ৰথম দিনটোৰ আগতেই আপুনি সেইসমূহ ভালদৰে পৰিষ্কাৰ কৰক। নহলে ঘৰলৈ ঋণাত্মক শক্তি আকৰ্ষণ হ'ব আৰু আপুনি আগন্তুক নতুন বছৰটোত পূৰ্বৰ দৰেই আপুনি দুখ কষ্টৰ মাজত দিন পাৰ কৰিব লাগিব। আপোনাৰ ঘৰত যদি বেয়া ফটা চিটা কিতাপ পত্ৰ কাগজ আছে, তেন্তে আপুনি সেইসমূহ বিক্ৰী কৰি দিয়ক, নাইবা আপুনি দূৰ কৰক ঘৰৰ পৰা, যাতে আপোনাৰ ঘৰলৈ ইতিবাচক শক্তি আহে। লগতে আপোনাৰ ঘৰৰ মন্দিৰ পূজাৰ স্থান পৰিষ্কাৰ কৰক। যদি বেয়া হৈ আছে কিবা মূৰ্তি, ভাগি আছে মূৰ্তি, তেন্তে সেই মূৰ্তি দূৰ কৰি ভালদৰে চাফ চিকুণ কৰক। আৰু আপোনাৰ ঘৰত নতুন গছ আনি ৰোপণ কৰক এই নৱবৰ্ষৰ আগতেই। তেনে কৰাটো অতি শুভ বুলি শাস্ত্ৰত মনা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক নৱবৰ্ষৰ আগতে আপোনাৰ ঘৰলৈ কি কি বস্তু অনাটো খুবেই শুভ। তাৰ আগতে যদি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত, অৱশ্যেই লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৱবৰ্ষৰ আগতেই আপোনাৰ ঘৰলৈ বাস্তুশাস্ত্ৰৰ মতে ধনৰ দেৱতা কুবেৰ দেৱতাৰ ফটোৰ মূৰ্তি আনি আপুনি ঘৰৰ দক্ষিণ পূব দিশত আপুনি লগাব লাগে। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ খুব ভাল ফল আহিব আগন্তুক বছৰটোত। 2 নম্বৰতে হৈছে আপোনাৰ ঘৰলৈ আপুনি নৱবৰ্ষৰ আগতেই যদি ঘৰত মানি প্লান্ট গছ নাই, তেন্তে আপুনি এজোপা মানি প্লান্ট গছ ঘৰলৈ লৈ আনক। সৰু সৰু পাত থকা মানি প্লান্টৰ গছে ঘৰলৈ সোনকালেই ধনক আকৰ্ষিত কৰে, মাতা লক্ষ্মীক আকৰ্ষিত কৰে। গতিকে সৰু সৰু মানি প্লান্টৰ গছৰ পুলি আপুনি আনি ঠাল আনি ঘৰত ৰোপণ কৰক নতুন বছৰৰ আগে আগে। বিশ্বাস কৰা হয় যে ঘৰত মানি প্লান্ট থাকিলে ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰৰ অনুসৰি বাঁহ গছক সমৃদ্ধি আৰু দীৰ্ঘায়ুৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে নৱবৰ্ষৰ আগতে আপুনি ঘৰলৈ বাঁহ গছৰ পুলি আনি ৰোপণ কৰিব লাগে। লগতে শাস্ত্ৰত কোৱা হৈছে ঘৰত যদি বাঁহ গছ থাকে, তেতিয়াহ'লে ঘৰত বাঁহ গছ থকাৰ ফলত আপোনাৰ ঘৰলৈ বিভিন্ন বেয়া শক্তি বা বিপদ বিঘিনি অহাত ৰক্ষা কৰে আপোনাৰ ঘৰখনৰ সদস্যসকলক। লগতে বাস্তু শাস্ত্ৰত কোৱা হৈছে এই বাঁহ উদ্ভিদে ঘৰলৈ ধনকো আকৰ্ষিত কৰে। কেৱল ইমানেই নহয়, বাঁহ গছ ঘৰত ৰাখিলে আপোনাৰ ঘৰৰ সদস্যসকলৰ পৰিয়ালৰ লোকসকলৰ স্বাস্থ্যও উন্নতি হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। গতিকে আপুনি বাঁহ গছ আনিবলৈ ঘৰলৈ চেষ্টা কৰিব। 4 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি ভগৱান শ্ৰী গণেশৰ ফটোৰ মূৰ্তি নাই, তেন্তে লৈ আনক ঘৰলৈ ভগৱান শ্ৰী গণেশৰ এখন ফটোৰ বা মূৰ্তি। ভগৱান শ্ৰী গণেশক বিঘ্নিকৰ্তা বুলি কোৱা হয়। মান্যতা অনুসৰি ভগৱান শ্ৰী গণেশ বাবাৰ মূৰ্তি বা ফটো যদি ঘৰত ৰাখে, তেতিয়াহ'লে সকলো ধৰণৰ বিপদ বিঘিনি, সকলো ধৰণৰ কামত আপুনি সফলতা লাভ কৰিব। জীৱনৰ পৰা বিফলতা দূৰ হৈ বাধা বিঘিনি সকলো দূৰ কৰিব ভগৱান শ্ৰী গণেশে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ আপুনি কাছ লৈ আনিব পাৰে। কাছক দীৰ্ঘায়ু আৰু জ্ঞানৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে কাছৰ যদি ঘৰত ৰাখে, তেতিয়াহ'লে ভগৱান বিষ্ণু সন্তুষ্ট হয় আৰু ইয়াৰ ফলত ভগৱান বিষ্ণুৰ কৃপা আপোনাৰ ঘৰৰ ওপৰত থাকিব। গতিকে নতুন বছৰৰ আগে আগে আপুনি ৰূপৰ কাছৰ এটা ঘৰলৈ অনাটো অতি শুভ আৰু ফলদায়ক আপোনাৰ বাবে। আগন্তুক বছৰত আপুনি খুব ভাল ফল পাব। আগন্তুক নতুন বছৰত এই ৰূপৰ কাছৰ মূৰ্তিয়ে আপোনাৰ ঘৰৰ সন্তানসকলক জ্ঞানী আৰু দীৰ্ঘায়ু কৰি তুলিব। গতিকে আপুনি চেষ্টা কৰিব। 6 নম্বৰতে হৈছে দক্ষিণাৱৰ্তী শংখ। দক্ষিণাৱৰ্তী শংখ ভগৱান বিষ্ণুৰ অতিকৈ প্ৰিয় বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ প্ৰতীক হিচাপে মনা হয়। সেয়েহে ঘৰত ৰখাটো অতিকৈ শুভ।
এই দক্ষিণাৱৰ্তী শংখ ঘৰত ৰাখিলে ঘৰৰ পৰা বিভিন্ন অপায় অমংগল দূৰ হয় আৰু ভগৱান বিষ্ণুৰ কৃপাত সেইখন ঘৰলৈ বিভিন্ন বিপদ বিঘিনি অহাৰ পৰা ৰক্ষা কৰে ভগৱান বিষ্ণুৱে। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ আপুনি কামধেনু লৈ আনিব পাৰে। কামধেনুক ধন আৰু সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। সেয়েহে আপুনি যদি এই মূৰ্তি ঘৰত ৰাখে তেতিয়াহ'লে আৰ্থিক স্থিতি আপোনাৰ পূৰ্বতকৈ উন্নত হ'ব আৰু ঘৰত সুখ সমৃদ্ধিৰে ভৰি থাকিব বুলি শাস্ত্ৰই কৈছে। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ আপুনি নৱবৰ্ষৰ আগতে এটা একুৰিয়ামো লৈ আনিব পাৰে। একুৰিয়াম ঘৰত ৰাখিলে সমৃদ্ধি আহে বুলি কোৱা হয়। বাস্তু শাস্ত্ৰই কৈছে যে ঘৰত একুৰিয়াম থাকিলে ধনো আহে বুলি কোৱা হয়, ধনক আকৰ্ষিত কৰে বুলি কোৱা হৈছে। একুৰিয়াম ঘৰৰ উত্তৰ দিশত ৰাখিব লাগে, কিয়নো প্ৰিয় দৰ্শক উত্তৰ দিশটো কুবেৰ দেৱতাৰ দিশ বুলিও কোৱা হয়। গতিকে এই দিশত ৰাখিলে ধন আকৰ্ষিত হ'ব ঘৰলৈ বাস্তুশাস্ত্ৰৰ অনুসৰি। লগতে আপোনাৰ ঘৰলৈ আপুনি হাঁহি থকা বুদ্ধৰ ফটোৰ মূৰ্তিও আনিব পাৰে। এনে মূৰ্তি ঘৰলৈ যদি আপুনি আনিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ সদস্যসকলৰ মাজত মৰম চেনেহ প্ৰেম বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয়, আপুনি লক্ষ্মী দেৱীৰ লগত জড়িত আপুনি বস্তু আনিব পাৰে। নৱবৰ্ষৰ আগত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত বস্তু ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে। যদি বিচাৰে আপুনি এডাল নতুন ঝাৰু ঘৰলৈ ক্ৰয় কৰি নৱবৰ্ষত আনিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, নিশ্চয় আপুনি উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।